মোৰ চিঞৰৰ নাম অসম, মোৰ অভিমানৰ নাম অসম, মোৰ বিপ্লৱৰ নাম ভাৰত, মোৰ অস্তিত্বৰ নাম সনাতন। ৰণুৱা ঘোঁৰাৰ ৰূপত মুখ্যমন্ত্ৰী। মোৰ জাতিৰ প্ৰহৰী মই, অক্লান্ত পৃথিৱীৰ দৰে মই দৌৰিবই লাগিব, ৰণুৱা ঘোঁৰাৰ দৰে চেকুৰিবই লাগিব। লাচিত ৰূপী আমাৰ মুখ্যমন্ত্ৰী। জন্মভূমিৰ সুৰক্ষাৰ বাবে এই ৰণ লাচিতৰ হৈ আমি যুঁজিবই লাগিব। কি যে কোৱা নাই আমাৰ মুখ্যমন্ত্ৰীয়ে। মোৰ সাহসৰ নাম অসম, মোৰ সভ্যতাৰ নাম সনাতন, মোৰ সংস্কৃতিৰ নাম ভাৰত, মোৰ আত্মবিশ্বাসৰ নাম অসম। কাৰণ 10 ডিচেম্বৰ শ্বহীদ প্ৰণাম তোমাক। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। আড়ম্বৰপূৰ্ণ আয়োজন ৰজাঘৰৰ। বৰাগাঁৱত শ্বহীদ স্মাৰক উন্মোচন। পাৰৰে তুমি দেখা লৰা, তুমি এটো বুকু পাতি দিলা। এদিন আগৰে পৰা বৰ্ণিল পৰিৱেশ। জাতীয় সাজপাৰ পৰিধান কৰিছে খুদ মুখ্যমন্ত্ৰীয়ে আৰু সহযোগীসকলে। শহীদ প্ৰণাম তোমাক, শহীদ প্ৰণাম তোমাক। ৰাজ্যজোৰা আয়োজন কেনেকুৱা বিৱৰণ শুনক মুখ্যমন্ত্ৰীৰ মুখত। কেন্দ্ৰীয় অনুষ্ঠানৰ লগে লগে জিলাৰ সদৰ, সমজিলা সদৰতো পৰিৱেশন কৰাৰ ব্যৱস্থা কৰিছোঁ। হাজাৰ হাজাৰ ৰাইজে অংশগ্ৰহণ কৰিব। মই অসমবাসী ৰাইজক অহাকালি গুৱাহাটী অথবা তেওঁলোকে বাস কৰা জিলা সদৰ, সমজিলা সদৰত একত্ৰিত হৈ অসম আন্দোলনৰ শ্বহীদসকলক প্ৰণাম জনাবলৈ আহ্বান জনাম। কিমান যে ভাল লগা কথা। ৰাজপৃষ্ঠপোষকতাত ৰাজ্যজুৰি শ্বহীদ স্মৰণ। এইখিনিলৈকে সকলো ঠিকেই আছিল, কিন্তু টেম্পুৱে, বাছে, ই ৰিক্সাই বা খোজকাঢ়ি মানুহ আহিছে, মূলতঃ মহিলা। যথাসময়ত সভা ভৰ্তি। স্ক্ৰীণত চাই আছে মহিলাসকলে কেন্দ্ৰীয় শ্বহীদ দিৱসৰ কাৰ্যসূচী। ৰ'ব, এতিয়া অকণমান আগৰ পৰা চাওঁ আহক, জানো আহক ধাহিমুহি কিয় আহিছে নাৰী শক্তি। গোটৰ মিটিং হয় বাইদেউ, মিটিঙলৈ আহিছে। কিহৰ মিটিং এইটো? কিহৰ? আমাৰ গোটৰ। এইবাৰ অৰুণোদয় আঁচনিৰ সভালৈ অহা সকলৰ সৈতে কথা পাতো আহক। আমি অনুৰোধৰ কাৰণে মাতিছে। অৰুণোদয়ৰ কাৰণে? হয়, আপোনাক কিহৰ কাৰণে মাতিছে? অৰুণোদয় আত্মসহায়ক গোটৰ হেৰি কাৰণে আহিছোঁ, আমাক মাতিছে আৰু তাকে আহিছোঁ। এইবাৰ মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিৰ বিষয়ে গভীৰ আলোচনা কৰিবলৈ অহা সকলক চাওঁ আহক। উদ্যমিতা আঁচনি মিটিং কোনে মাতিছে আপোনালোকক? যিসকল আহিছে 10,000 টকীয়া চেক নিবলৈ, তেওঁলোকৰ কথা শুনক। আজি চেকো প্ৰদান কৰিব বুলি মাননীয় মুখ্যমন্ত্ৰীয়ে যিটো আদেশ দিছিল, সেইটো আমাৰ ডিষ্ট্ৰিক্টত আজি দিছে। চেক বিতৰণ কৰিব। আমাক মেছেজটো দিয়া গৈছিল যে সমূহ মহিলাসকলক এনুৱেলৰ ফালৰ পৰা 10,000 টকা চেক দিম বুলি ক'লে। চেক দিব বুলি ক'লে। আজি চেক দিব বুলি ক'লে 10,000 টকা দিব বুলি উদ্যমী আঁচনি তেওঁলোকে হেৰি কৰিছিলে। কোনে কৈছিলে? আমাৰ হেৰি হয় গোটৰ সভা, গোটলৈ আমাৰ মেছেজ গৈছিলে। এইবাৰ চাওক, একো নজনাকৈ বা নভবাকৈ অহাসকল। গ্ৰুপত মেছেজ আহিছে, আহিব লাগে, গতিকে আহিছে। হিমন্ত বৰ্মাই মিটিং পাতিছে, তাৰ কাৰণে কি পাতিছে ইয়াত? নাজানো না, আহিছোঁহে আৰু আমালৈ খবৰ দিছে। কি বুলি কৈছে আপোনালোকক? মিটিং দিছোঁ, চিমিটি পথাৰত আহিব লাগে। কি পাতিছে নাজানে তাৰমানে? সেইটো নাজানো, আহিছোঁহে। মিটিং পাতিছে বুলিয়ে কোৱা শুনিছোঁ। কিহৰ মিটিং? কিহৰ মিটিং, গোটৰে নে কিহৰে নে নাজানিম নহয়। এইটো কি মিটিং আছিলে গ'লেহে গম পাম দেই। আমাৰ গ্ৰুপত দি দিছে মানে। এইগৰাকী সাধাৰণ বাইদেউ নহয়, ৱাৰ্ড মেম্বাৰ। তাৰ পিছৰখিনি শুনক। কি পাতিছে ইয়াত? কি পাতিছে গম নাপাওঁ। আপুনিতো ৱাৰ্ড মেম্বাৰ? হয়, গম পাওঁ, কিন্তু এতিয়া ইয়াতে মাতিছে, মিটিং আছে বুলিহে মাতিছে। কিবা পাতিছে আপুনি ৱাৰ্ড মেম্বাৰ হৈ গম পোৱা নাই কি পাতিছে? এইখন মহাকাব্য দেৰগাঁও সমজিলাৰ। শ্বহীদ দিৱস পাতিছে, সভাঘৰ লোকাৰণ্য হ'ব লাগে। সেইবাবে
সমজিলা প্ৰশাসন আৰু স্থানীয় আঞ্চলিকতাবাদী বিধায়ক ভৱেন ভৰালীয়ে ল'লে এক্সক্লুচিভ পদক্ষেপ আত্মসহায়ক গোটৰ মহিলাসকলক মেছেজ দিলে মুখ্যমন্ত্ৰী দেৰগাঁৱলৈ আহিব আৰু উদ্যমিতা আঁচনিৰ 10,000 টকীয়া চেক বিতৰণ কৰিব এতিয়া আৰু পায় কোনে তাৰ পিছৰ ছবি এয়া গোটৰ গ'লেহে গম পাম চেক বিতৰণ কৰিব আপুনি 10,000 টকা চেক দিম বুলি ক'লে চেক দিব বুলি ক'লে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ক'ত সেই আপোনাৰ উদাত্ত কথা আৰু ক'ত এয়া মিছা আশা মোৰ প্ৰাণত অসমীয়াই মোৰ প্ৰাণত ভাৰতীয়াই মোৰ তেজত অসমীয়াই মোৰ উশাহত ভাৰতীয়াই এয়াই ৰজাঘৰীয়া শ্বহীদ স্মৰণ বিধায়কৰ পৰা মুখ্যমন্ত্ৰীলৈ চেলুট মাথো চেলুট মৃদুস্মন্ত বৰুৱাৰ সহযোগত ব্যুৰো ৰিপৰ্ট প্ৰতিদিন টাইম